মই প্ৰথমতেই দিছপুৰ বিধানসভা সমষ্টিৰ সমূহ ভোটদাতা ৰাইজলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী যাৰ নেতৃত্বত আমি সকলোৱে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ বিজেপি দলৰ পৰিয়ালৰ হৈ পেলাই আৰু আমাৰ সমগোত্ৰীয় আমাৰ যিটো মৰ্চা NDA সকলোৱে আমি লগ লাগি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, এই নিৰ্বাচনত অসমৰ সমূহ জনসাধাৰণে যি ধৰণেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উন্নয়ন পিপাসু তেওঁৰ যি কাৰ্যসূচী, তেওঁৰ অসমীয়াত্ব ৰক্ষণাবেক্ষণৰ যি অগ্ৰণী তেওঁৰ ভূমিকা আৰু তেওঁৰ অসমক আগুৱাই লৈ যাবৰ কাৰণে তেওঁ কৰা কঠিন পৰিশ্ৰমক যি সাৰ্বজনীন স্বীকৃতি আৰু অভূতপূৰ্বভাৱে বিজেপি দলৰ প্ৰতি অসমৰ জনসাধাৰণে যি ধৰণে আস্থা প্ৰকট কৰিলে, সমূহ বিজেপি দলৰ কৰ্মকৰ্তা বিজেপি পৰিয়ালৰ সকলোৰে হয় মই অতি বিনয়েৰে সৈতে আজি এই দিছপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে আজি মই জয়ী হোৱাৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন মই গ্ৰহণ কৰিলোঁ আৰু সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আচলতে চাওক, মই আপোনালোকে নিশ্চয় মন কৰিছে দিছপুৰ বিধানসভা সমাজ আৰু যিকোনো নিৰ্বাচনতে প্ৰত্যাহ্বান থাকেই। প্ৰত্যাহ্বান আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। গতিকে দিছপুৰ বিধানসভা সমষ্টিটো মোৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিলে যে অতি কম সময়ৰ ভিতৰত মই এই নিৰ্বাচনৰ গোটেই প্ৰচাৰ কাৰ্য চলাব লগা হ'ল। মোৰ হাতত একেবাৰে নিৰ্বাচনৰ শেষৰ দিনাখন, শেষৰ দিনা মানে মনোনয়ন পত্ৰ দাখিল কৰাৰ যিদিনা শেষ দিন, কোনোমতে দিল্লীৰ পৰা আহি পেলাই মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। বিজেপি দলত যোগদান কৰাৰ পিছত বিজেপিৰ নেতৃত্বই মোক জনোৱা যি আহ্বান, সেই আহ্বান গ্ৰহণ কৰি পেলাই মই দিছপুৰ বিধানসভা সমষ্টিত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ 3 দিনৰ পিছতহে আচলতে আনুষ্ঠানিকভাৱে আমি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলাব পাৰিলোঁ। হাতত মোৰ মাত্ৰ 14 দিন। এই 14 দিনত দিছপুৰৰ দৰে এটা বিশাল সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাত মোৰ এই বিজেপি দলৰ গোটেই পৰিয়ালটোৰ যিসকল তৃণমূলৰ পৰা কাৰ্যকৰ্তা সকলোৱে মোক হাতৰ আঙুলিত ধৰি পেলাই প্ৰচাৰৰ এই খলা বমা পথেৰে মোক যেতিয়া লৈ গ'ল, তাৰ বাবে মই আচলতে মোৰ কোনো ধৰণৰ আচলতে অসুবিধাই হোৱা নাছিল। আমাৰ পৰিয়ালৰ সকলোৱে লগ লাগি একেলগে মোক যি ধৰণে সহযোগিতা আগবঢ়ালে মই সকলোকে মোৰ ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে এজন নিৰ্দলীয় প্ৰাৰ্থী যি বিজেপি দলৰ আছিলে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে বিভিন্ন ধৰণেৰে ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ পৰা আৰম্ভ কৰি অশালীন ভাষাৰে সৈতে লাওপাত কচুপাত মুখেৰে সৈতে তেওঁলোক গজদন্ত মিনাৰত বহি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ গালি সোপনি পাৰি পেলাই বিভিন্ন ধৰণৰ কথা ক'লে। কিন্তু আচলতে কাৰ্যক্ষেত্ৰত দেখা গ'ল যে তেওঁলোকৰ আচলতে মাটিৰ লগত তেওঁ জড়িতই নাছিলে। তেওঁলোক টোটেলি ডিছকানেক্টেড। সাধাৰণ মানুহৰ আশা আকাংক্ষা, সাধাৰণ মানুহৰ যিখিনি অনুভূতি, সেইখিনিক তেওঁলোকে অনুভৱ কৰাৰ তেওঁলোকৰ ক্ষমতাই নাছিলে। গতিকে বিভিন্ন ধৰণৰ কথা কৰিছিলে আৰু আজি অৱশ্যে মই তেওঁলোকক এতিয়া ক'তো দেখা নাই, তেওঁলোক গুচি গ'ল ইয়াৰ পৰা। প্ৰথমতে আহোঁতেও তেওঁলোকে আজি ৰাতিপুৱাও মোক বিভিন্ন ধৰণে কটুক্তি কৰিছিলে। কিন্তু মই তেতিয়া এটা কথাই কৈছিলোঁ যে দিছপুৰ বিধানসভা সমষ্টিৰ সাধাৰণ ভোটদাতা ৰাইজৰ ওপৰত মোৰ ভীষণ শ্ৰদ্ধা আছে, আস্থা আছে আৰু শেষ হাঁহি ভোটদাতা ৰাইজেহে মাৰিব। গতিকে আজি ভোটদাতা ৰাইজে সেই হাঁহি মাৰিছে আৰু মই অতি বিনয়েৰে সৈতে ভোটদাতা ৰাইজৰ এই জনাদেশ মোৰ মূৰৰ ওপৰত লৈ মই আগবাঢ়িব খুজিছোঁ। স্বাভাৱিকতে মোৰ দায়িত্ব বহুত বাঢ়ি গ'ল দিছপুৰ সমষ্টি সম্পৰ্কে। গতিকে মই এতিয়া আন্তৰিকতাৰে সৈতে দিছপুৰৰ সাধাৰণ ভোটদাতা ৰাইজৰ আশা আকাংক্ষাক কেনেকৈ প্ৰতিফলন ঘটাব পাৰোঁ মোৰ কাৰ্যকলাপৰ সৈতে, তাৰ কাৰণে মই একাণপতীয়াভাৱে মই চেষ্টা কৰিম।